নমস্কাৰ প্ৰাতঃ টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ আম আদমি পাৰ্টি অসমৰ তেওঁলোকৰ কাৰ্যালয়ত আৰু মোৰ লগত উপস্থিত আছে আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডক্টৰ ভূপেন চৌধুৰী ডাঙৰীয়া। আমি যিহেতুকে নিৰ্বাচনৰ বতৰ, সেয়েহে তেখেতৰ পৰা আম আদমি পাৰ্টিৰ অসম প্ৰদেশে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে, কেনেকুৱা ধৰণৰ তেওঁলোকে কেণ্ডিডেট দিব বা এলায়েন্সত তেওঁলোক থাকিব নে নাথাকে, আমি সবিশেষ তথ্য তেওঁলোকৰ পৰা জানিবলৈ আমি তেওঁৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপোনাক প্ৰাতঃলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, যিহেতুকে নিৰ্বাচনলৈ মাত্ৰ মাজত কেইটামান মাহ বাকী থকা অৱস্থাত আম আদমি পাৰ্টীয়ে অসমত কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে, আপোনালোকে এলায়েন্সত থাকিব নে নাথাকে? আম আদমি পাৰ্টীয়ে ডেফিনেটলি 26 চনত বিধানসভা নিৰ্বাচন খেলিব। তাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু এই মুহূৰ্তত আমি কোনো ধৰণৰ এলায়েন্সত নাই, না কংগ্ৰেছ না বিজেপিৰ লগত এলায়েন্সত আছোঁ। কাৰণ আমি কংগ্ৰেছ বিজেপিক এটা মুদ্ৰাৰ পিঠি বুলি জানো। কাৰণ অলপতে আপোনালোকে আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেতিয়া গুজৰাটত বিজেপিৰ সমালোচনা কৰিছিলে এটা বিষয় লৈ, তেতিয়া কংগ্ৰেছে সেইটোৰ প্ৰটেক্ট কৰিছিলে, প্ৰত্যুত্তৰ দিছিলে, যিটো বিজেপিয়ে দিব লাগিছিলে। গতিকে তাতে গম পায় যে তেওঁলোকৰ ক'ৰবাত স্বাৰ্থ নিহিত হৈ আছে। আৰু বিভিন্ন ঠাইত আমি বিভিন্ন ইলেকশ্যনত দেখিছোঁ যে কংগ্ৰেছে আম আদমি পাৰ্টি পৰাজিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰা আমি পৰিলক্ষিত হৈছে। গতিকে আমি না কংগ্ৰেছৰ লগত আছোঁ না বিজেপিৰ লগত আছোঁ। গতিকে আমি এটা নিৰ্দিষ্ট ধাৰণা লৈ, আমাৰ নিৰ্দিষ্ট এটা পলিটিকেল মটো লৈ আমি এটা পৰিৱৰ্তন আনিবৰ কাৰণে ৰাজনীতিত আমি এটা কাম কৰি আছোঁ। আমাৰ দীঘলীয়া আমাৰ প্লেনিং, আমাৰ শ্বৰ্ট টাৰ্ম প্লেনিং, 2020 মেটছ নহয় আমাৰ, এইটো আমাৰ দীঘলীয়া প্লেনিং। আমি তেনেকৈ প্লেন কৰি গৈ আছোঁ। গতিকে আমি তেনেকৈ কাম কৰি গৈ আছোঁ আৰু আমি ভাবোঁ অদূৰ ভৱিষ্যতে আম আদমি পাৰ্টীয়ে দেশ শাসন কৰিব আৰু সেইকাৰণে আমি তেনেদৰে আগবাঢ়ি গৈ আছোঁ। এইবেলি যিহেতুকে 2026ত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, তেনে এটা অৱস্থাত আপোনালোকে 126টা সমষ্টিৰ ভিতৰত কিমানটা সমষ্টিত আপোনালোকে কেণ্ডিডেট দিম বুলি ভাবিছে? কেইটা সমষ্টি বুলি আমাৰ সিদ্ধান্ত নাই, আমি 126টা সমষ্টিতে আমাৰ কৰ্মীয়ে কাম কৰি আছে আৰু সেই কাম কৰি থকা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি আৰু সমষ্টিত ৰাইজে কোন কেণ্ডিডেট আগবঢ়াই দিয়ে, ৰাজ্য সমৰ্থন, আমাৰ কেণ্ডিডেটেই নহয়, ৰাজ্যে সমৰ্থন কৰি ল'ব। সেই সমৰ্থনৰ ওপৰত ভিত্তি কৰি আমি কেণ্ডিডেটৰ চিলেকশ্যন হ'ব আৰু আমি সেইকেইটা সমষ্টিত আমি ইলেকশ্যন খেলিম। বিশেষকৈ আপুনি এটা শব্দ ক'লে, আমি এটা মটো লৈ আমি আগবাঢ়িছোঁ। হয়, ৰাইজক জনাব পাৰিব নেকি আপোনালোকে কেনেকুৱা এজেণ্ডা লৈ? আমাৰ এজেণ্ডা চিম্পল। এতিয়া আজি 75-76 বছৰে যিসকল দলে দেশ শাসন কৰিলে, ৰাজ্য শাসন কৰিলে, তাতে আমি কোনো ধৰণৰ সাধাৰণ নাগৰিকৰ কাৰণে কাম কৰা আমি দেখা নাই। মই একদম চিম্পুল অসমৰ উদাহৰণ দিম। আপোনালোকে সৰুতে থাকোঁতে পঢ়িছিলে অসম এখন কৃষি প্ৰধান দেশ। কৃষিত আজি আমাৰ কি অৱস্থা হৈছে? পানী যোগান আঁচনি আছেনে? 3-4টা খেতি এখন পথাৰত হয়নে? পথাৰবিলাক চন পৰি আছেনে? আৰু সেই পথাৰবিলাকে আকৌ অধিগ্ৰহণ কৰি আকৌ আপুনি বাহিৰৰ যিসকল পুঁজিপতি তেওঁলোকক গতোৱা নাইনে? নে অসমখন আকৌ কৃষি প্ৰধান দেশ হ'ব লাগে? বনাঞ্চলৰ আমাক এনেও জংঘলী মানুহ বুলি কয়, জংঘলেৰে ভৰা আছেনে? এতিয়া জানো অসমখন জংঘলেৰে ভৰা হয়? বনাঞ্চল টুটি আহিছে কিয়? আৰু সেই মাটিসমূহ, বনাঞ্চলৰ মাটি আৰু সমূহ আকৌ আমাৰে মিনিষ্টাৰসকলৰ নামত এলটমেণ্ট হৈ আছে। বাহিৰা মানুহটো আছেই, সেইটো বেলেগ কথা। আদানী, আম্বানী, ৰামদেৱকতো দিয়া আছে। তাৰোপৰি আমাৰ নিজৰ মানুহেও আমাৰ সেইবিলাকত ব্যক্ত কৰিছে, যিসকল আমাৰ থলুৱা মন্ত্ৰী নহয়, থলুৱা লোক নহয় মন্ত্ৰী হ'লেও। গতিকে তেওঁলোকে এই সাধাৰণ এইকেইটা কথা। আজি আমি বানপানী বাৰু হ'ব পাৰে, বৰষুণ ডাঙৰকৈ দিছে, বানপানী হ'ব পাৰে, কিন্তু গৰাখহনীয়া ক'ত আছে? ভাৰতবৰ্ষত গৰাখহনীয়াটো ৰাষ্ট্ৰীয় সমস্যা হ'লে কিয় হ'ব নোৱাৰে? গৰাখহনীয়া নাইকিয়া কৰিবৰ কাৰণে চৰকাৰে কিবা ব্যৱস্থা লৈছেনে বা কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছেনে? নাই কৰা। গতিকে এই ধৰণৰ কিছু বিশেষ বিষয় আছে, এইবিলাক আৰু আছে। ধৰক আপোনাৰ এই জলবিদ্যুৎ প্ৰকল্প, অসমখন বৃহৎ জলবিদ্যুৎৰ কাৰণে উপযোগী নহয়। সকলো ধৰণৰ লেভেলৰ বিজ্ঞানীয়ে কৈ দিছে। কেনেকৈ তেওঁলোকে এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প বনাবৰ কাৰণে আগবাঢ়ি আহিলে, প্ৰথমতে তেওঁলোকে অপ'জ কৰি পেলাই চৰকাৰত আহিছিলে আৰু তাৰপিছত এতিয়া আকৌ তেওঁলোকে নিজেই সেইটো আকৌ এনকাৰেজ কৰি পেলাই আৰু বিভিন্ন কেইবাটাও বনাবৰ কাৰণে প্ৰচেছ কৰে। গতিকে তেওঁলোকৰ কোনো প্ৰিন্সিপল নাই। গতিকে এই প্ৰিন্সিপল নোহোৱাটো, তাৰোপৰি তেওঁলোকে আজি মানুহক সহায় কৰিছে, তেওঁলোকৰ বিভিন্ন আঁচনি দিছে, খুব ভাল কথা। যিহেতু উন্নয়নশীল দেশ, গতিকে আঁচনি দিব লাগিব নালাগে বুলি নকওঁ, কিন্তু আঁচনিসমূহ যেতিয়া বিতৰণ কৰিছে তেওঁলোকে সমভাৱে কৰা নাই। পাবলগীয়া মানুহে পোৱা নাই, নাপাবলগীয়া মানুহ পাইছে, বাৰে বাৰে অভিযোগ উঠি আছে।
এতিয়া অৰবিন্দ কেজৰিৱালেও দিছিলে তেনেকুৱা সুবিধা, এতিয়াও দি আছে ভগৱত পাঞ্জাৱত। তেওঁলোকৰ সুবিধা হ'ব কিন্তু সমভাৱে সকলোৱে সমানে পায়। যেনে ধৰক বিদ্যুৎ 300 ইউনিট ফ্ৰী ফৰ অল। যিসকল ব্যক্তিয়ে 300 ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰে, যিসকল ঘৰে পাঞ্জাৱত, সেইসকলে বিদ্যুৎ বিল দিব নালাগে, 0 বিল আহে। 72% মানুহৰ পাঞ্জাৱৰ মানুহে বিদ্যুৎ বিল দিব নালাগে। আৰু সেইখিনি 300 ইউনিট বিজুলী বা তাতকৈ কম ইউজ কৰা তেওঁলোকে এটা মাৰ্জিনেলাইজ মানুহ, অলপমান অৰ্থনৈতিকভাৱে অসফল মানুহ। গতিকে তেওঁলোকৰ 300 ইউনিট ডাঙৰ মানুহ যিবিলাকে 1000-2000 ইউনিট তেওঁলোকে পইচা দিয়ে, বেলেগ কথা, দিব পৰা শক্তিও আছে তেওঁলোকৰ। 72% পাব্লিকে এই পাঞ্জাৱত বিদ্যুৎ বিল দিব নালাগে, 0 দিব লাগে। তেনেকুৱা সমভাৱাপন্নভাৱে অসমৰ যি সুবিধা দিছে, যি আঁচনি দিছে, আঁচনিও সমভাৱে সকলোৱে পোৱা নাই কাৰণে বাৰে বাৰে কুৱেশ্যন উঠে। এটা লাইন ডিমাৰ্কেট কৰি দিব লাগে। তাৰোপৰিও পাঞ্জাৱ চৰকাৰৰ যি ৰাজহ, সেই ৰাজহৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই আঁচনিসমূহ লৈছিলে। কিন্তু অসম চৰকাৰে, আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাহে 1000-1500 কোটি লোন লৈহে এইবিলাক চলাই আছে। এই লোনসমূহ আকৌ আমাৰ মূৰত পৰিছে। আমাৰ মূৰত পৰিছে কাৰণেই বস্তু বাহিনীৰ দাম বাঢ়িছে। আজি বস্তু বাহিনীৰ দাম নহ'লে নাবাঢ়িলেহেঁতেন, কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন, আজি নোৱাৰে। এটা আঁচনি যদি ঘোষণা কৰে, লগে লগে কিবা এটা বস্তুৰ দাম বাঢ়ি যায়। যদি কণীৰ প্লেটত 20 টকা বাঢ়ি যায় কিবা এটা আঁচনি দিয়াৰ কাৰণে। গতিকে এই ধৰণৰ বস্তুবিলাক আমাৰ একেবাৰে মিলাব পৰা বস্তু। গতিকে আমি তেনেকুৱা ধৰণৰ কাম কৰিবলৈ নাই, আমি জনতাৰ কাম কৰিবৰ কাৰণে আমি আহিছোঁ। আৰু ৰাজনীতিবিদসকল সাধাৰণতে এটা জনতাক ছাৰ্ভিচ দিবৰ কাৰণে ৰাজনীতিবিদসকল, তেওঁলোকে নিজৰ ৰজা হ'বৰ কাৰণে নহয়। মই ৰজা হ'ম কাৰণে ৰাজনীতিবিদ হ'ব লাগে, তেওঁ ৰাইজক সকাহ দিবৰ কাৰণে, ৰাইজক সেৱা কৰিবৰ কাৰণে ৰাজনীতিবিদ হ'ব লাগে। অকল চিকিৎসক অথবা শিক্ষকসকলেই যে অকল সেৱা কৰিব লাগে, সেৱা কৰিব আগবাঢ়িছে এনেকুৱা নহয়, ৰাজনীতিবিদসকলেও সেৱা কৰিব লাগে। তেওঁ সেৱা কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিবলৈ নাহি তেওঁলোকে ৰজা হ'বৰ কাৰণে তেওঁ প্ৰচেষ্টা চলাই আছে। সেইটো আমি গুৰু বিৰোধিতা কৰোঁ। আৰু গতিকে আমি ৰাইজৰ কাম কৰিবৰ কাৰণে আমি কাম কৰি যাম। যেতিয়াই ৰাইজে আমাক বিচাৰিব, তেতিয়া আমাক শাসনত আনিব, তেতিয়া আমি পূৰ্ণোদ্যমে আমি কাম কৰিব পাৰিম। যিহেতুকে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী বিচক্ষণ ৰাজনৈতিক নেতা মুখ্যমন্ত্ৰীৰ দৰে এখন আসনতে অধিষ্ঠিত হৈ আছে, তেনে এটা অৱস্থাত যিটো বিৰোধী ঐক্যৰ কথা কৈ আছে, অখিল গগৈ, লুইনজ্যোতি গগৈ আৰু গৌৰৱ গগৈ লৈ 3 গগৈৰ কথা কৈ আহিছে, এই ক্ষেত্ৰত আপুনি কি বক্তব্য ৰাখিব? চাওক, মই মুখ্যমন্ত্ৰী ডাঙৰীয়া কিমান সফল ৰাজনীতিবিদ এইটো মই ক'বলৈ নাযাওঁ, কিমান সফল কূটনীতিবিদ এইটো কিন্তু স্বীকাৰ্য। কাৰণ এগৰাকী আমাৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান যি চেলো কথা কয়, যি কথা কয় যে এইটো হিমন্ত বিশ্বৰ ভাষ্য, মুখ্যমন্ত্ৰীৰ ভাষ্য নহয়, তেওঁ নিজকে দুজন মানুহ কৰি পেলায়। গতিকে এই ধৰণৰ বস্তুবিলাকে তেওঁক আচলতে মানুহে তেওঁক সন্মানত অলপ আঘাত হৈছে, পষ্টটোত, মুখ্যমন্ত্ৰীৰ পষ্টটোত। গতিকে তেনেকুৱা ধৰণৰ বিষয় গহীনভাৱে ক'লে ভাল আছিলে। মই একেধৰণে সমালোচনা কৰিম বৃহৎ দল, সৰ্বকৰণী দল কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। তেওঁলোকে এনেকুৱা কিছুমান বিষয় লৈ তেওঁলোকে যিটো ৰাইজৰ কোনো মতলবেই নাই, ৰাইজৰ কোনো কথাই নাই। তেওঁলোকে যদি আজি অসমত কি প্লেনিং কৰি আছে, আমাৰ মুখ্যমন্ত্ৰী কি প্লেনিং কৰে, তাৰ ওপৰত কি ছাজেশ্যন দিব অপজিট পাৰ্টীয়ে, গৌৰৱ গগৈ ডাঙৰীয়াই কেনেধৰণে কামটো আগবঢ়াব, কি কৰিব লাগে গৌৰৱ গগৈ ডাঙৰীয়াই ছাজেশ্যন দিছে নেকি? নাই দিয়া। তেওঁলোকে এটা সৰু গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, আৰে ভাই তুমি চিফ মিনিষ্টাৰ, দিল্লীৰ মিনিষ্ট্ৰী বিজেপিৰ, এৰেষ্ট কৰি জেলত ভৰাই থোৱা, আৰু মোক চুপতি ৰাইজক জনাবলৈ কি আছে? বা গৌৰৱ গগৈও তেনেকৈ সেইটোৰ ওপৰত তেওঁ চেলো মন্তব্য কৰি আছে। গতিকে এনে ধৰণৰ মন্তব্যৰে আজি অসমত ৰাজনীতি চলি আছে। আৰু যিটো আজি আপোনালোক প্ৰেছেও এইটো প্ৰচাৰ কৰে আৰু ৰাইজেও তাক উপভোগ কৰে। ৰাইজে যেনিবা ৰাজনীতিবিদজনৰ যি কাম কৰ্তব্য, সেই কৰ্তব্যটো তেওঁলোকে ৰাইজেও পাহৰি গৈছে। আজি আমাৰ আজি বিষয় কি হ'ব লাগিছিল? ইলেকশ্যনৰ বিষয় হ'ব লাগিছিল কি? ৰাজ্যৰ উন্নয়ন, মই ক'লোৱে পইণ্টকেইটা, শিক্ষা, স্বাস্থ্য, এগ্ৰিকালচাৰ, ফ্লাড কণ্ট্ৰল, গৰাখহনীয়া কণ্ট্ৰল বা অন্যান্য বনাঞ্চল, এইসমূহ বিষয় লৈ আজি আমাৰ ইলেকশ্যনৰ এজেণ্ডা হ'ব লাগিছিলে। কেনেদৰে আমি আগবাঢ়ি যাব, ৰাজ্যখনৰ কেনেকৈ উন্নতি হ'ব, কেনেকৈ কৰাপশ্যন নাইকিয়া কৰিব পৰা যায়, কৰাপশ্যন নাইকিয়া কৰিবৰ কাৰণে একদম মূৰৰ পৰা গেলে মাছ, মূৰত একদম কৰাপশ্যন নাইকিয়া কৰিব লাগিব। এনেধৰণৰ বক্তব্যৰ ওপৰত আজি আলোচনা হ'ব লাগিছিলে প্ৰধান দল দুটাৰ মাজত। নহৈ পেলাই আজি একদম সৰু কথাৰ ওপৰত আলোচনা কৰে দুয়োটা পাৰ্টীয়ে। এইটোত আমি গুৰু বিৰোধিতা কৰোঁ। ৰাজনীতি কৰিব যদি আহিছে, তেতিয়াহ'লে তেওঁলোকে ৰাইজক সেৱা কৰিবলৈ আহিছে, আৰু ৰাইজক সেৱা কৰিবৰ কাৰণে ৰাইজৰ যিকেইটা বস্তু দৰকাৰ, সেইকেইটা বস্তুৰ ওপৰত কথা পাতিব লাগে, কাম কৰিব লাগে। আৰু ৰাইজক তেওঁলোকে মনোৰঞ্জন দিব নালাগে, মনোৰঞ্জন দিবৰ কাৰণে চিনেমা থিয়েটাৰ এইবিলাক আছে। তেওঁলোকে ৰাজনীতিবিদসকলে মনোৰঞ্জন দিবৰ কাৰণে থিয় হ'ব নালাগে, তেওঁলোকে ৰাইজৰ কাম কৰিবৰ কাৰণে, আৰু কি কাম কৰিলে, কি কাম কৰিব,
আৰু অপজিট পাৰ্টি কি ক'ব লগা আছে সেই ওপৰত আলোচনা হ'ব লাগে। বিগত প্ৰায় 3টা মাহ 19 ছেপ্টেম্বৰৰ পৰা আজিলৈকে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত অসমৰ ৰাইজ চিঞৰি আছে, কিন্তু এতিয়ালৈকে ন্যায় প্ৰদানৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। বা বহুতে অভিযোগ কৰিছে যে SITয়ে যিসকলক সাক্ষাৎ গ্ৰহণ কৰিলে, কিন্তু যিসকল ব্যক্তিয়ে সেই ইয়াতখনত উপস্থিত আছিলে বা সেই প্ৰগ্ৰেমটোত গৈছিলে, তেওঁলোকৰ অধিকাংশক এতিয়ালৈকে SITয়ে সোধ-পোছ কৰা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, জুবিন গাৰ্গৰ ন্যায় সকলোৱে বিচাৰিছে, অকল অসমৰ ৰাইজে নে ভাৰতবৰ্ষৰ সমগ্ৰ পৃথিৱীতো বিভিন্ন ঠাইতে ধ্বনি হৈছে যে জুবিন গাৰ্গক ন্যায় লাগে, ন্যায় দিব লাগে। আৰু ন্যায় দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰী হিচাপে BJPক অৰ্ডাৰ দি পেলাই এটা SIT গঠন কৰিছে। SITয়ে এইটো বৰ ইনভেষ্টিগেশ্যন চলাই আছে। যিহেতু এতিয়া এটা টেকনিকেল কথা, তাৰ ওপৰত মই মন্তব্য দিব নাযাওঁ। কিন্তু এটা কথা ঠিক, তেওঁলোকে প্ৰপাৰ মানুহক সকলোকে তেওঁলোকে কৰা নাই নেকি। কিন্তু এইটো সমালোচনা হোৱাৰ লগে লগে ইয়াত থকা যে 18জন ব্যক্তি আছে, 18জন ব্যক্তিৰ প্ৰশ্ন যেতিয়াই সামাজিক মাধ্যম বা মাধ্যমত উত্থাপন হ'ল, তেতিয়াই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মুখ্যমন্ত্ৰীৰ কেপাচিটিত তেওঁ কৈ দিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, এজন মানুহে হত্যা কৰিছে আৰু এইজনক 4জনে হেল্প কৰিছে। মানে সেই 5জন মানুহৰ নামটো তেওঁ লিমিটেশ্যন কৰি তেওঁ নিজেই ৰাখিলে। আপুনি মন কৰিছেনে? যেতিয়া সামাজিক মাধ্যমত কুৱেশ্যন হৈছে 18জন ব্যক্তি, ইয়াতে 18জন ব্যক্তি কেলে এৰেষ্ট কৰা নহ'ল বা কেলে সোধ-পোছ কৰা নহ'ল, কেলে এঘণ্টা সোধা-পোছা কৰি যাবলৈ দিয়া হ'ল চাহ ভাত খাই, এই বস্তুটো যেতিয়া হ'ল তেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰে, যিহেতু তেওঁ হোম মিনিষ্টাৰ, তেওঁতো মাজে মাজে ৰিপৰ্ট পাই থাকে বা দি থাকে, তেওঁ কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, সেইটো কনফাৰ্ম কৰিছে। আৰু এজন মানুহে হত্যা কৰিছে, দ্বিতীয় কনফাৰ্ম কৰিছে। তৃতীয় কথা কৈছে যে তেওঁ এই হত্যাকাৰীজনক 4জন মানুহে হেল্প কৰিছে, মানে বাকীবিলাক তেওঁ ৰিলিভ কৰি দিছে। কথাটো কি আমিতো ক'ব নোৱাৰিম, কিন্তু যি ধৰণৰ ইনভেষ্টিগেশ্যন কৰি গৈছে, অৱশ্যে ইনভেষ্টিগেশ্যন কৰি যাওঁতে মানে এটা সৰু কথাটো লাগি গৈ পেলাই অলপ দূৰলৈ যাবলগীয়া হয় পুলিচ, মই এইটো কথা না নকৰোঁ। কিন্তু মূল ব্যক্তিকেইজনক এৰি থৈ গ'ল নেকি সেই বস্তুটো কিন্তু আমাৰ মনতো আছে, ৰাইজৰ মনতো আছে। এই মূল ব্যক্তিকেইজনক কেতিয়া তেওঁলোকে সুধিব, সোধা-পোছা কৰাৰ সময় কিমান আছে, কিজানি তেওঁলোকে এইটো প্ৰতিবেদন দিয়াৰ পাছত কোৰ্টেহে নাই দিব, না চিটে নাই দিব, না মুখ্যমন্ত্ৰীয়ে নাই দিব, কোৰ্টেহে নাই দিব। গতিকে কোৰ্টত প্ৰতিষ্ঠিত হয়তো তেওঁলোকে আকৌ ইনভেষ্টিগেশ্যন এক্সটেণ্ড কৰিব পাৰিব, এবাৰ দিয়াৰ পিছত তেওঁলোকে এক্সটেণ্ড কৰিব পাৰিব। সেই কৰি পেলাই হয়তো তেওঁলোকক আকৌ মাতিবও পাৰে। আৰু এতিয়া যদি তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিহেতু হোম মিনিষ্টাৰ দায়িত্বটো যদি তেওঁ কোৱা মতে 5জনক আমি অভিযুক্ত বুলি ধৰি ল'লোঁ, ধৰি লোৱাৰ পিছত বাকী কেইজনৰ পিছত তেওঁলোকে অভিযুক্ত কৰিব পাৰিব, নোৱাৰা কথা নাই। কিন্তু কৰিবনে নাই, কেতিয়া কৰিব, অকণমান ঢিলা কৰি দিছে নেকি, এনেধৰণৰ কথাই আমাৰ মনত সদায় প্ৰশ্ন উত্থাপন হৈছে, ৰাইজৰ মনত উত্থাপন হৈছে। সেই বিষয়টো হয়তো অহাকালি বা পৰহিৰ ভিতৰত ক্লিয়াৰ হৈ যাব। আপুনি ভাবে নেকি যে 2026 চনৰ যি বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত জুবিন গাৰ্গৰ ন্যায়টো মুখ্য বিষয়বস্তু ওলাব নেকি? জুবিন গাৰ্গৰ ন্যায়টো এটা বিষয় হ'ব, ডেফিনেটলি হৈয়ে আছে, হ'ব। কাৰণ প্ৰধান দলকেইটাই জুবিন গাৰ্গৰ মৃত্যুটোক লৈ অকণমান ৰাজনীতি কৰা যেন আমাৰো অনুভৱ হৈছে, ৰাইজৰো এটা অনুভৱ হৈছে। গতিকে নিশ্চয় এটা পইণ্ট হ'ব। কিন্তু মই বিচাৰোঁ অসমৰ উন্নয়নৰ কাৰণে, অসমৰ ৰাইজৰ উন্নয়নৰ কাৰণে কি কৰিব লাগে, পৰ্বতে ভৈয়ামে কি কৰিলে আমাৰ গোটেই অসমখনত কি এটা উন্নতি হ'ব, এটা সেই বিষয়ৰ ওপৰতে মই ইলেকশ্যন হোৱাটো বিচাৰোঁ। আৰু মই সকলো দলকে এই বিষয়কেইটাৰ ওপৰত মানে নজৰ ৰাখিবলৈ মই অনুৰোধ কৰিম। কাৰণ সাধাৰণ এটা ইছ্যু লৈ দলকেইটাই যদি তাতে তৰ্ক বিতৰ্ক কৰি থাকে, 2-3 সময় পাৰ কৰি দিয়ে, সেইটোৱে ব্যৱস্থা কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কাৰণ সেইটো এটা সৰু বিষয় উলিয়াই দি তাৰ ওপৰত তৰ্ক বিতৰ্ক হৈ সময়বোৰ পাৰ হৈ যায়। এই বিষয়টো গতিকে মই বিচাৰিম স্থিৰভাৱে আমি এটা বস্তুলৈ আমাক এক নাজানো নাই, জুবিন গাৰ্গক ন্যায় লাগে, বাছ কোৰ্টে ন্যায় দিব লাগে, SIT প্ৰতিবেদন ভাল হ'ব লাগে, এটা তাত কাম শেষ। দ্বিতীয় কাম হ'ল যে অসমৰ কাৰণে কি কাম কৰিলে অসমৰ উন্নতি হ'ব, অসমৰ ৰাইজৰ উন্নতি হ'ব, কি কাম কৰিলে অসমৰ ৰাইজে যুৱক যুৱতীয়ে সংস্থাপন পাব, এই ওপৰত মন্তব্য। সংস্থাপন পাবৰ কাৰণে শিক্ষিত হ'ব লাগিব কথা নাই, অক্ষৰ মানুহক সংস্থাপন দিব লাগিব। শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে ৰাইজ চৰকাৰৰ দুখত, কাৰণ চৰকাৰৰ শিক্ষানুষ্ঠান বন্ধ কৰিছে, বিভিন্ন ঠাইত মাৰ্চ কৰাইছে, মাৰ্চ কৰা বুলি কৈছে। গতিকে এনেধৰণৰ মানুহে শিক্ষা ল'ব পৰা নাই, শিক্ষানুষ্ঠান মাৰ্চ কৰি দিয়া বা শিক্ষাত উন্নতি নোহোৱাটোৰ কাৰণেই মানুহে শিক্ষিত হ'ব পৰা নাই। গতিকে অশিক্ষিত লোকক সংস্থাপন দিব লাগে। মুঠতে যুৱক যুৱতী সংস্থাপনৰ বিষয়টো এটা প্ৰধান বিষয় হ'ব লাগে। আৰু এই কাৰণ আজি অসম বা ভাৰতবৰ্ষখন যুৱক যুৱতীৰ দেশ, যুৱক যুৱতী সংস্থাপনৰ ব্যৱস্থা প্ৰথম হ'ব লাগে। আৰু সংস্থাপন কৰিবৰ কাৰণে অকল চৰকাৰী চাকৰি দিব বুলি লাগে বুলি আমি কোৱা নাই, বিভিন্ন ধৰণৰ কাম কৰিব পৰা ব্যৱস্থা আছে, সেইখিনি কাম কৰিব লাগে। বিশেষকৈ এগ্ৰিকালচাৰ, বনাঞ্চল, ফিচাৰী, এনেধৰণৰ বস্তুবিলাকত আমি বেছি মনোযোগ দিব লাগে, যাতে আমাৰ মানুহবিলাক স্বাৱলম্বী হয়।
যিহেতুকে 2016 চনৰ পৰা 2026 চনলৈকে সুদীৰ্ঘ 10টি বছৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমক প্ৰতিনিধিত্ব কৰিলে, তেনে এটা অৱস্থাত আমি দেখি আহিছোঁ যে জয়ন্ত মল্লবৰুৱাৰ গৰুৰ কেলেংকাৰীৰ পৰা আমাৰ অশোক সিংঘালৰ মাটি কেলেংকাৰীলৈ আৰু ইফালে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ ভূমিৰ খেলি মেলিলৈকে এশ একোটি সমস্যা থকাৰ পিছতো বিৰোধী পক্ষই মাত্ৰ জুবিন গাৰ্গৰ ন্যায়ক লৈ পেলাই ব্যস্ত হৈ থকা অৱস্থাত আপুনি কি ক'ব? সেইকাৰণে মই কৈছোঁ জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাটোৰ দাবীটো আমাৰ থাকিব। জুবিন গাৰ্গৰ ন্যায় কোৰ্টে দিব, কোৰ্টে ন্যায় দিবৰ কাৰণে কি কৰিব লাগে সেইবোৰ কথা আমি কথা ক'ব লাগে, সেইটো এটা বিষয়। কিন্তু তাৰ উপৰিও অসমৰ যে বিভিন্ন সমস্যা আছে আপুনি উত্থাপন কৰিলে আজি, বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতাসকলৰ যিসকল মন্ত্ৰী বিধায়ক হৈ আছে সেইসকলৰ যিবিলাক কেলেংকাৰী আছে, যেনেধৰণে মাটি হৰপ কৰিছে তেওঁলোকে বা তেওঁলোকে সা সম্পত্তি তেওঁলোকে গোটাইছে, এইবিলাকৰ ওপৰত মাত মাতি তেওঁলোকে এটা কৰাপশ্যন নাইকিয়া কৰিবৰ কাৰণে এটা প্ৰথম মাত মাতিব লাগে। চব ৰাজনীতিটো ন' কৰাপশ্যন হ'ব লাগে। আমাৰ দেখোন অৰবিন্দ কেজৰিৱালে শাসন লৈ প্ৰথম দিনাখন কৈছিল মই কাইলৈ মুখ্যমন্ত্ৰী শপত ল'ম, কাইলৈৰ পৰা কৰাপশ্যন বন্ধ, আৰু বন্ধ হৈ গৈছে। আমাৰ মুখ্যমন্ত্ৰীয়ে কিয় সেইটো কৰিব নোৱাৰে? গতিকে মই সেই বিষয়বিলাকত মই কণ্টেক্ট কৰিলোঁ যে কৰাপশ্যন নাইকিয়া কৰি দিলেই আজি যদি আপোনাৰ যদি শ্ৰীৰামপুৰ টোল গেট বন্ধ হৈ যায়, তাত থকা কৰাপশ্যন নাইকিয়া হৈ যায়, 10% দাম কমিব, খোৱা বস্তুৰ দাম বা অন্যান্য বস্তুৰ 10% অসমত কমি যাব। গতিকে সেই কামটো কোনে কৰিব? গতিকে সেই ধৰণৰ বস্তুবিলাক আমি মাত মাতিব লাগে যে অসমৰ ৰাইজৰ ক'ত লাভ হ'ব? শিক্ষানুষ্ঠানসমূহ, চৰকাৰী শিক্ষানুষ্ঠানসমূহ, চৰকাৰী চিকিৎসালয়সমূহ কিয় চৰকাৰী চিকিৎসালয়ত পে'মেণ্ট কৰিব লাগে? কেলৈ ফ্ৰী কৰিব নোৱাৰে? যদি অৰবিন্দ কেজৰিৱালে প্ৰাইভেট হস্পিটেলত যদি ফ্ৰী কৰাব পাৰে, তেওঁলোকে চৰকাৰী চিকিৎসালয়খন ফ্ৰী কৰিব পাৰে, চৰকাৰে আপগ্ৰেড কৰিব কিয় নোৱাৰে? কিয় সুবিধা দিব নোৱাৰে? নিশ্চয় পাৰে। গতিকে এই ধৰণৰ বস্তুবিলাকত আমি যেতিয়া মাত মাতিম, তেতিয়া সকলো দলে মাত মাতিব, তেতিয়াহ'লে চৰকাৰেও কাম কৰিবলৈ বাধ্য হৈ যাব, ৰাইজৰ উন্নতি হ'ব। অতি শেষত আমি আপোনাৰ পৰা জানিব বিচাৰিম, 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে এটা পদক্ষেপ এটা লৈছে যে ST ভেলী, এই ক্ষেত্ৰত আপুনি 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিগত বহু বছৰ ধৰি আমাৰ জনগোষ্ঠীয় ভাইসকলক সহযোগিতা কৰিছে, আপুনি কি ক'ব? নাই, এনেই চাওক, মই এনেই ষ্টাডি কৰি চাইছিলোঁ এই 6 জনগোষ্ঠী কিন্তু জনজাতিকৰণ পোৱাৰ যোগ্য হয়, যি ডেফিনেশ্যন আছে ডেফিনেশ্যন পোৱাৰ যোগ্য মই ষ্টাডি কৰিছিলোঁ। কিন্তু একে সময়তে কিছু জনজাতিৰ লোকে অপোজ কৰাটো এটা ন্যায়সংগত কথা। তেওঁলোকে ভাবিছে তেওঁলোকৰ যি সা সুবিধা পাই আছে বা তেওঁলোকে যি পাবলগীয়া বস্তুসমূহৰ পৰা তেওঁলোকে হয়তো বঞ্চিত হ'ব নেকি বা ভগাব লাগিব নেকি, সেই ধৰণৰ বস্তু তেওঁলোকৰ মনত শংকা থাকে। সেইটোও সত্য কথা, সেইটোও নোহোৱা, সেইটো শংকা থকা কথা। আৰু চৰকাৰেতো এইটো আহ্বান কৰিছে, ST ভেলী বুলি কোনো বস্তু নাই। ST ভেলী বুলি বনাবৰ কাৰণে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট হ'ব লাগিব। কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট হোৱা মানে অতি কমেও 2খন লোকসভা সংসদৰ ছেছন হ'ব লাগিব। কাৰণ এখনত তেওঁ কমিটি বনাব, তাৰপিছত তেওঁ ধৰি লওক, তাৰপিছতখনত তেওঁ প্লেচ কৰিব, তাৰপিছত ডিবেট হ'ব, একচেপ্ট হ'ব, গতিকে অতি কমেও 2খন বা 3খন লাগিব। বহুত পুৰণা, বহুত দীঘলীয়া প্ৰচেছ। গতিকে এই ধৰণৰ প্ৰচেছ এটা কৰি তেওঁলোকে ইলেকশ্যনৰ কাৰণে তাড়াতাড়িকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আপুনি কোনকেইজন মন্ত্ৰী আছে দেখিছে, হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে, কাৰণ অসমত কোনো মন্ত্ৰী নাই, এজনেই মন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা, বাকীবিলাক মন্ত্ৰী নহয়, তেওঁৰ মানে এছিষ্টেণ্ট। কাৰণ পৰীক্ষা কেতিয়া হ'ব, ৰিজাল্ট কেতিয়া হ'ব, সেই পৰ্যন্ত তেওঁ যিটো ক'ব লগা হয়, গতিকে মই নাভাবোঁ। গতিকে এইখন হিমন্ত বিশ্ব শৰ্মাৰ কমিটি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কমিটিখনত আগুৱাও কৰিছে, যিসকল 6 জনজাতি যি জনজাতিকৰণ বিচাৰি তেখেতসকলে আগুৱাও কৰিছে। আৰু এই STP বনাবৰ কাৰণে 2 বছৰ 3 বছৰ অতি কমেও 2-3 বছৰ অপেক্ষা কৰিব লাগিব, আৰু সেইটো হয়তো নহ'বও পাৰে। কাৰণ বিভিন্ন অঞ্চলত এতিয়া দাবী উত্থাপন কৰি বিজেপিৰ কিছু মানে তেওঁৰ সংগঠনে দাবী কৰি আছে যে এই ৰিজাৰ্ভ কোটাবিলাক উঠাই দিব লাগে, তেওঁলোকৰ বিভিন্ন সংগঠনে দাবী কৰি আছে। এই ক্ষেত্ৰত দুবিধাত পৰিব ভাৰতীয় জনতা পাৰ্টি, কাৰণ তেওঁলোকৰ সংগঠনসমূহ তেওঁলোকে ওলাই কৰি চলিব নোৱাৰিব। কাৰণ আপুনিও জানে, সকলোৱে জানে, RSSৰ পুষ্যপুত্ৰ হ'ল বিজেপি, RSSক তেওঁলোকে না কৰি চলিব নোৱাৰিব। অন্যান্য সংগঠনো একেধৰণে আছে, 100টা সংগঠন আছে, তেওঁলোকৰ 100ৰ বেছি আছে। এই সংগঠনসমূহে তেওঁলোকক এই কামটো কৰিবলৈ নিদিব বুলিয়ে মোৰ বিশ্বাস। আৰু এতিয়া হিমন্ত বিশ্বই খালি পলিটিক্স কৰি পেলাই এই কামটো কৰিছে, আৰু কৰি তেওঁ বহুত দিনটো যুঁজিলে, কংগ্ৰেছে কৰিব দিয়া নাই, কংগ্ৰেছ এইবাৰ তেনে তেওঁ ইলেকশ্যন আহিছে কৰি পেলাইছে, কাৰণ ইয়াৰ পিছত আৰু বিধানসভা নাই। গতিকে তেওঁ এইটো কৰি পেলাই তেওঁ জয়ী হৈছে যে মই এইটো কৰিম। কিন্তু অসম্ভৱ কথা, মই জনগোষ্ঠীৰ যিসকল নেতা আছে, নেতাসকলক মই কনষ্টিটিউশ্যনেল এডভোকেটৰ লগত আলোচনা কৰিব দিছোঁ, কনষ্টিটিউশ্যন কৰিব দিছোঁ যে এই বস্তুটো সম্ভৱ হয় নে নহয়, আৰু সম্ভৱ হ'লে কিমান দিন লাগিব। অসম্ভৱ বুলি কথা নাই, এমেণ্ডমেণ্ট হ'ব, কোৰ্টৰ এমেণ্ডমেণ্ট হ'ব, কিমান বছৰ লাগিব সেই কথা তেওঁলোকে ষ্টাডি কৰিব লাগে। আৰু তেতিয়াই গম পাব যে আচলতে বিজেপি তেওঁলোকে আগুৱাব হৈছে। এবাৰ 26ত অহাৰ পিছত তেওঁলোকে আকৌ
5 বছৰ বস্তুটো পিছুৱাই যাব বুলি তেওঁলোকে ভালকৈ জানে। শেষত মই আকৌ নিৰ্বাচনলৈ আহিলোঁ। যিহেতুকে আপোনালোকে নিৰ্বাচন এইবাৰ অকলে অৱতীৰ্ণ হ'ম বুলি আপোনালোকে মোটামুটি সিদ্ধান্ত এটা লোৱা বুলি জনালে, তেনে এটা অৱস্থাত আমি আপোনালোকৰ যি কেইটা সমষ্টিত আপোনালোকে কেণ্ডিডেট দিম বুলি ভাবিছে, অসমৰ ৰাইজে কেতিয়া জ্ঞাত হ'ব কিমানটা সমষ্টিত কোন কোন কেণ্ডিডেট দিব? নাই, সেইটো এতিয়ালৈকে আমাৰ সিদ্ধান্ত হোৱা নাই। সিদ্ধান্তটো ডেফিনেটলি আপোনালোকে জনাম। প্ৰথম কথাটো হৈছে যে আমি অকলে ইলেকশ্যন খেলিম হয়, কিন্তু কিছুমান ইথনিক ৰাজনৈতিক দল আছে অসমত, আপুনিও জানে ভালকৈ। আগৰবাৰো আমি পঞ্চায়ত নিৰ্বাচন খেলোঁতে তেওঁলোকৰ লগত আমি টাই আপ কৰিছিলোঁ। গতিকে ইথনিক কিছুমান ৰাজনৈতিক দল আছে, কিছুমান অতি ৰিজনেল, একেবাৰে জিলাভিত্তিক বা এনেকুৱা ধৰণৰ কিছুমান দল আছে যিবিলাকে আগতে ইলেকশ্যনো খেলিছে, তেওঁলোকে কিছুমানে ছেকেণ্ড থাৰ্ড পজিশ্যনো পাইছে। এনেকুৱা ধৰণৰ কিছু দল আছে, 10-12টা দল আছে। এই 10-12টা দলে আমাৰ লগত যোগাযোগ কৰিছে। সেইসকলৰ লগত আমি বুজাবুজি কৰিব পাৰোঁ, সেইটো পিছত আহিব, কথাটো এতিয়ালৈকে অহা নাই। যিহেতু আমি এটা ৰাষ্ট্ৰীয় দল, গতিকে কিবা কাৰণত বুজাবুজি আহিলে সেইটো মই গোটেই প্ৰপ'জেলটো মই দিল্লীত পঠিয়াব লাগিব, দিল্লী PSC একচেপ্ট কৰিব বা ষ্টাডি কৰিব, তাৰপিছত মোক পাৰ্মিশ্যন দিব। গতিকে সেই পৰ্যায়তে সেইটো আছে। আৰু কেণ্ডিডেটৰ পৰ্যায়তো সেইটো আছে। কেণ্ডিডেটৰ এতিয়া আমাৰ তাত এপ্লিকেশ্যন আহিছে, সেইবিলাক আমাৰ ষ্টেট লেভেলত চালি জাৰি চাই এইবিলাক নেশ্যনেল PSCত যাব, তাৰপিছত তেওঁলোকে তাত ডিফাৰেঞ্চেট কৰিব। আৰু এই কেণ্ডিডেটবিলাক চোৱাৰ লগে লগে সেই অঞ্চলটোত, সেই বিধানসভাটোত কেনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যন আছে বা সেই জিলাখন কি অৰ্গেনাইজেশ্যন চাব, তাৰপিছত আমাৰ ইলেকশ্যনৰ কাৰণে সিদ্ধান্ত হ'ব। গতিকে আমি সদ্যহতে গোটেই অসমতে আমাৰ কাম আৰম্ভ কৰি আছোঁ, আৰু তাৰপিছত আমি পিক আপ কৰিম ক'ত ক'ত ইলেকশ্যন খেলিব পৰা যায়। ধন্যবাদ। আমি আপোনালোকক তেখেতৰ মুখেৰে অহা 2026 নিৰ্বাচনত তেওঁলোকে কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিছে আমি জনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ অনাগত সময়ত তেওঁলোকৰ কি কি নিৰ্বাচনী এজেণ্ডা লৈ বা কেনেকুৱা ধৰণৰ তেওঁলোকে কেণ্ডিডেট দিব বা কিমান সমষ্টিত তেওঁলোকে এবাৰ প্ৰাৰ্থী ঘোষণা কৰিব আপোনালোকক জনাবলৈ পাই আমি চেষ্টা কৰিম। আৰু এইখিনি কৰিব মেলি লৈছোঁ। ধন্যবাদ।